বিটিআৰত ৰাইজৰ হৈ থিয় হৈ আছে কাৰণে আজি বিটিআৰ সম্পূৰ্ণৰূপে শান্তিত আছে আৰু আজি আমি নিৰ্বাচনৰ বাবেও সাজু হৈছো শ্ৰদ্ধাৰ ৰাইজ যোৱা 5 বছৰ আছিল শান্তিৰ কাৰণে যাতে এটা সম্প্ৰদায় এটা গোষ্ঠী আন এটা গোষ্ঠীৰ ওচৰ চাপি আহিব পাৰে মানুহৰ মাজত সমন্বয় সৃষ্টি হ'ব পাৰে আজি সেই পৰিবেশ আমি পালো এতিয়া আমাৰ দায়িত্ব কি এতিয়া আমাৰ লক্ষ্য কি এই বিটিআৰক আমি সৰ্বাংগ সুন্দৰ কৰি নিৰ্মাণ কৰা কিন্তু তেতিয়ালৈকে এই বিটিআৰ সৰ্বাংগ সুন্দৰ নহব যেতিয়ালৈকে সকলো জাতি জনগোষ্ঠীয়ে এই বিটিআৰক নিজৰ বুলি নাভাবিব সেই কাৰণে মই যতেই গৈছো এইবাৰ তাতেই কৈছো যে অহা 5 বছৰত মোৰ লক্ষ্য হ'ব বিটিআৰত যাতে কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকে সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰে সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰে শ্ৰদ্ধাৰ ৰাইজ বড়ো জনগোষ্ঠীৰ লোকে ৰাভা সোণোৱাল কছাৰী আমাৰ মদাহী বৰ্মন কছাৰী সকলো লোকে বিটিআৰত প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব আৰু লগে লগে আমাৰ বঙালী ভাষী কোচ ৰাজবংশী আমাৰ হিন্দু মুছলমান খ্ৰীষ্টিয়ান নেপালী গোৰ্খা অসমীয়া ভাষী সকলো ৰাইজে ভাবিব লাগিব যে ময়ো বিটিআৰৰ প্ৰথম শ্ৰেণীৰ নাগৰিক আৰু তেতিয়াহে এই বিটিআৰক সকলোৱে উন্নতিৰ ফালে লৈ যাব পাৰিব মনত দুখ থাকিব নালাগিব মনত কষ্ট থাকিব নালাগিব সকলো মানুহে বিটিআৰখনক নিজৰ বুলি ভাবিব লাগিব কিন্তু যেতিয়ালৈকে মানুহে মনত ভাবিব যে মই প্ৰথম শ্ৰেণীৰ নাগৰিক নহয় মই দ্বিতীয় শ্ৰেণীৰ নাগৰিক তেতিয়ালৈকে বিটিআৰ কেতিয়াও আগবাঢ়ি যাব নোৱাৰে শান্তি থাকিলেও বিটিআৰ আগবাঢ়ি যাব নোৱাৰে আৰু সেই কাৰণে এইবাৰ বিজেপি দলে এই কাম কৰি দেখুৱাব যে বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকে সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে স্বীকৃতি পাব লাগিব আজি বিটিআৰত 26টা জনগোষ্ঠীৰ লোক বাস কৰে এই 26টা জনগোষ্ঠীৰ লোকে মাটিৰ অধিকাৰ পাব লাগিব আজি আমাক মানুহে কয় যে দাদা আমাৰ মাটিৰ কাগজ হোৱা নাই আমি কৰিব পৰা একো নাথাকে বিটিআৰত আমাৰ চৰকাৰ নাই খালি আমাৰ মানুহখিনিৰ যাতে অশান্তি নহয় তাৰ বাবে আমি যেনে তেনে কোকৰাঝাৰত আমি এটা পৰিবেশ ৰাখি থৈছো যাতে মানুহখিনিৰ ওপৰত অত্যাচাৰ নহয় আমি 9টা সিট জিকিছিলো 9টা সিটেৰে চৰকাৰ হ'ব নোৱাৰে আৰু অসম চৰকাৰেও বিটিআৰত কৰিব খুজিলেও আমি কৰিব নোৱাৰো কাৰণ বিটিআৰ চৰকাৰখনত আমাৰ মাত্ৰ 9 জন প্ৰতিনিধি আছিল কিন্তু আমি যদি এবাৰ কাৰ্বি আলং ডিমা হাছাওৰ দৰে এবাৰ যদি বিটিআৰত আমি বিজেপিক প্ৰতিষ্ঠা কৰিব পাৰো তেতিয়া হলে বিটিআৰত কোনো মানুহৰ মাটি বাৰীৰ একোৱে সমস্যা নাথাকিব সকলোৱে সমান অধিকাৰ লাভ কৰিব আৰু সেই কাৰণে এইবাৰ আমাৰ মাজত আলোচনা হৈছিল যে আমি কিমান সিটত ইলেকশন খেলিম আমি জোৰ কৰি ইলেকশন খেলিম নে আমি লাহেকৈ ইলেকশন খেলিম আমি সৰুকৈ ইলেকশন খেলিম নে সমস্ত শক্তিৰে ইলেকশন খেলিম মই আমাৰ দলৰ লগত আলোচনা কৰিছিলো যে বিটিআৰৰ ৰাইজে আমি সভাই সমিতিয়ে গলে আমাক প্ৰশ্ন কৰে কিন্তু প্ৰশ্নৰ উত্তৰ দিবলৈ
আমাৰ চৰকাৰ নাথাকে সেই কাৰণে বিটিআৰত এইবাৰ বিজেপিয়ে অকল ইলেকশন নেখেলে বিজেপিয়ে এইবাৰ জিকিবৰ কাৰণে ইলেকশন খেলিব আৰু আমি জিকিবৰ কাৰণে সকলোৱে লগ হৈ ইলেকশন খেলিম জিকিম নে নাই আমি জিকিবৰ কাৰণে ইলেকশন খেলিম নে নাই মই সকলো কাৰ্যকৰ্তাকে অনুৰোধ কৰিম যে এইবাৰ আপোনালোকে ইলেকশন খেলাৰ কাৰণে ইলেকশন নেখেলিব ইলেকশন জিকাৰ কাৰণে এইবাৰ ইলেকশন খেলিব যদি আমি ইলেকশন জিকো বিজেপি দলে যদি আটাইতকৈ বেছি সিট পোৱা দল হিচাপে আমি যদি বিজয়ী হ'ব পাৰো তেতিয়া হলে বিটিসিত 26টা জনগোষ্ঠীৰ ৰাইজৰ কোনো সমস্যা নাথাকিব কাৰণ বিটিসিৰ সমস্যা সমাধান কৰিব অকল বিজেপি দলে পাৰিব আন কোনো দলে নোৱাৰে কাৰণ বিজেপি দলৰ নীতি স্পষ্ট বিজেপি দলৰ লক্ষ্য স্পষ্ট আৰু বিজেপি দলে বিশ্বাস কৰে যে সকলো জাতি জনগোষ্ঠীয়ে যেতিয়া সমান অধিকাৰ পাব তেতিয়াহে এই বিটিসি খনৰ উন্নতি হ'ব পাৰিব মোক যোৱাকালিও সাংবাদিকসকলে সুধিছিল যে আপোনালোকৰ প্ৰতিদ্বন্দিতা কাৰ লগত কন্টেষ্ট কাৰ লগত হ'ব বিপিএফৰ লগত নে ইউপিপিএলৰ লগত মই এটাই কথা কৈছো যে বিপিএফও আমাৰ শত্ৰু নহয় ইউপিপিএলও আমাৰ শত্ৰু নহয় মাত্ৰ এইবাৰ আমাৰ ৰাইজে পদুম ফুলৰ ছবিত ভোট দিব পদুমক ভোট দিব যাতে পদুমৰ ছবিত আমি চৰকাৰ গঠনত আটাইতকৈ শক্তিশালী ভূমিকা ল'ব পাৰো শ্ৰদ্ধাৰ ৰাইজ আজি আমাৰ ৰাজ্য চৰকাৰে কিমান ভাল ভাল আঁচনি লৈছে গোটেই অসমতে আঁচনি ৰাইজে ধুনীয়াকৈ পায় কিন্তু বিটিআৰত মোৰ আঁচনি ময়ে ভাল কৰি দিব নোৱাৰো মোৰে আঁচনি আমাৰে টকা কিন্তু বিটিআৰত আঁচনি আমি দিব নোৱাৰো কাৰণ ইয়াত আমি যি কৰিব লাগে আমি বিটিআৰ চৰকাৰৰ জৰিয়তে কৰিব লাগে বিটিআৰ চৰকাৰ বিজেপিৰ নহয় আমি যদি কিবা কৰিব লাগে অনুৰোধ কৰিব লাগে ৰিকুৱেষ্ট কৰিব লাগে কথা পাতিব লাগে বাৰে বাৰে কোকৰাঝাৰত আহিব লাগে যোৱা কেইদিনমান আগতে অৰুণোদয় আঁচনিৰ কাম আৰম্ভ হৈছে মই গুৱাহাটীৰ পৰা কৈছো যে সকলোৱে অৰুণোদয় পাব লাগে সকলো জায়গাতে ধুনীয়াকৈ নিৰ্বাচন হয় কিন্তু বিটিসিত ৰাইজে মোক কয় যে আমাৰটো নহব আমাৰ নামটো লিষ্টত নাহিব মই বিটিসিৰ 5টা ডিসিৰ অফিসত মুখ্যমন্ত্ৰী হৈ নিজে গৈছো যাতে আমাৰ মানুহে কাম পাব পাৰে আমাৰ মানুহে আঁচনি পাব পাৰে বেলেগ জায়গাত টেলিফোন কৰিলে কাম হ'ব কিন্তু বিটিআৰত বিজেপিৰ চৰকাৰ নাই আমি এটা এটা কৈ অনুৰোধ কৰি ৰাইজৰ কাম কৰিব লাগে আজি আপোনালোকে যদি এবাৰ বিজেপিৰ চৰকাৰ আমাৰ বিটিআৰত কৰি দিয়ে মোদী ডাঙৰীয়াৰ আঁচনি দিছপুৰৰ আঁচনি সকলো আঁচনি আমি কাকো ৰিকুৱেষ্ট কৰিব নালাগে আপোনালোকে নিজৰ প্ৰাপ্য আঁচনি নিজে ডাইৰেক্টলি পাব পাৰিব আজি মোদী ডাঙৰীয়াৰ আঁচনি প্ৰধানমন্ত্ৰী আৱাস যোজনা আমি খুজিবগৈ লাগে ভিচিডিসি পইচা মোদীৰ কিন্তু আঁচনিৰ মালিক ভিচিডিসি অৰুণোদয় পইচা আমাৰ কিন্তু আঁচনি কৰিব লাগে ভিচিডিসি এই ব্যৱস্থাৰে বিটিসিৰ উন্নতি হ'ব নোৱাৰে বিটিসিৰ তেতিয়া উন্নতি হ'ব যেতিয়া দুখীয়া দৰিদ্ৰ মানুহে কাকো হাত নাপাতাকৈ চৰকাৰী আঁচনি লাভ কৰিব পাৰিব আৰু ৰাইজে ৰজা হ'ব আৰু সেই কাৰণে এই প্ৰত্যেকটো মানুহ প্ৰত্যেকজন মানুহৰ ইলেকশনত
আমি বিজেপি দলক সুবাইজাৰতো জিকাব লাগিব, থুৰিবাৰীতো আমি জিকাব লাগিব। লাগিবনে নাই জিকাব? লাগিবনে নাই জিকাব? জিকাব কৰিব নালাগে। আমি বিজেপি দলক ভোট দিব লাগে, বিজেপি দলক শক্তিশালী কৰিব লাগে, আৰু বিটিআৰত আটাইতকৈ বেছি সিট আমি বিজেপি দলক দিব লাগে। আৰু সেই কাম তেতিয়া হ'ব যেতিয়া আমাৰ কাৰ্যকৰ্তাসকলে সুন্দৰভাৱে এই নিৰ্বাচনত প্ৰচাৰ চলাব, ৰাইজক বুজাব যে মোদীৰ চৰকাৰ লাগে, আমাক বিজেপিৰ চৰকাৰ লাগে, আৰু তেতিয়াই আমাৰ ইয়াত পৰিৱৰ্তন আহিব। কেণ্ডিডেট কোন হ'ব, কোনে টিকট পাব, কোন জাতিয়ে পাব, কোন সম্প্ৰদায়ে পাব, সেয়া আমাক নালাগে। আমাক এটাই লাগে যে পদুমৰ ছবিত আমি ভোট দি এইবাৰ বিটিআৰত আটাইতকৈ বেছি পদুম ফুলৰ সিট আমি জিকাব লাগে। পাৰিম নে নাই জিকাবৰ কাৰণে? পাৰিম নে নাই জিকাবৰ কাৰণে? আপোনালোকে এটা কথা মনত ৰাখিব যে চৰকাৰৰ আঁচনি আৰু আমাৰ অধিকাৰ আমি তেতিয়া পাম যেতিয়া আমি মনে বিচৰা দলটোক আমি চৰকাৰত বহুৱাব পাৰিম। যদি আমি মনে বিচৰা দলটোক চৰকাৰত আমি বহুৱাব নোৱাৰো, তেতিয়াহ'লে আমি কেতিয়াও আমাৰ লক্ষ্যত উপনীত হ'ব নোৱাৰো। আজি আমাৰ চৰকাৰে কিমান আঁচনি লৈছে, আগত কোনো চৰকাৰে ইমান আঁচনি লোৱা নাছিল। আজি আপোনালোকে জানে যে অৰুণোদয় আঁচনিত আমি মাহত 1250 টকা এটা এটা দুখীয়া পৰিয়ালে লাভ কৰে। কিন্তু আমাৰ ইয়াত মই যদি এতিয়া সুধো অৰুণোদয় কিমানে পাইছে, এবাৰ হাত দাঙকচোন, অৰুণোদয় কিমানে পাই আছে? কিমানে পাই আছে? হাত দাঙক। আৰু যদি মই এতিয়া নলবাৰীত গৈ সুধো কিমানে অৰুণোদয় পাই আছে, এই হলটো চবে হাত দাঙি দিব। কিহৰ কাৰণে? যে তাতে আমি ডাইৰেক্টলি আঁচনি আমি দিব পাৰো। ইয়াত আমি দিব নোৱাৰো, বিজেপিৰ চৰকাৰ নাই। এইবাৰ আমি চেষ্টা কৰিছো যে আগতকৈ বেছি মানুহে পাওক, কিন্তু যদি বিজেপিৰ চৰকাৰ হয় তেতিয়াহ'লে আমি সকলোকে এই আঁচনিবিলাকৰ সুবিধা আমি দিব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, আমি যদি বঞ্চিত হৈ থাকো, আমি যদি আমাৰ অধিকাৰৰ কাৰণে কথা নকওঁ, আৰু আমি যদি বিজেপিৰ এখন চৰকাৰ নাপাতো, আমি সদায় পিছ পৰি থাকিব লাগিব। আজি 1250 টকা অৰুণোদয় আঁচনি, এইবাৰ আমি ঠিক কৰিছো যে অৰুণোদয় যিসকলে পাব তেওঁলোকক আমি গেছ কিনিবৰ কাৰণেও 250 টকা আমি ৰাজ সাহায্য দিম। অৰ্থাৎ এটা গেছৰ দাম যদি 950 টকা, অৰুণোদয় পৰিয়ালে গেছ কিনিলে 700 টকাত গেছ পাব। এটা গেছৰ চিলিণ্ডাৰৰ দাম যদি 550 টকা, অৰুণোদয় পৰিয়ালে গেছ কিনিলে তেওঁ মাত্ৰ 300 টকাত এটা গেছ পাব। আগতে আমাৰ ৰেচন কাৰ্ড, আমি ৰেচন কাৰ্ডত অকল মাত্ৰ চাউল পাইছিলো। এতিয়া 1 অক্টোবৰৰ পৰা ৰেচন কাৰ্ডত আমি চেনিও পাম কম দামত, দালিও আমি কম দামত পাম, আমি নিমখো কম দামত পাম। অৰ্থাৎ চৰকাৰে আমাক অৰুণোদয় দিলে, চৰকাৰে আমাক গেছৰ চিলিণ্ডাৰ কম দামত দিলে, চৰকাৰে আমাক দালি কম দামত দিলে, চৰকাৰে আমাক চেনি কম দামত দিলে, চৰকাৰে আমাক নিমখ কম দামত দিলে। আগতে কোনো চৰকাৰে ৰাইজৰ কাৰণে এই কামবিলাক কৰা নাছিল। আমি যদি বিটিচিত এবাৰ বিজেপিৰ চৰকাৰ, য'ত নেকি বিজেপিৰ শক্তিশালী ভূমিকা থাকিব, এই গোটেই আঁচনিবিলাকৰ সুবিধা
আমি বিটিআৰতো দুখীয়া মানুহক দুখীয়া জনসাধাৰণক আমি দিব পাৰিম ইউপিপিএল বিপিএফ তেওঁলোকৰ সৰকাৰ বিটিআৰৰ ভিতৰতে থাকে তেওঁলোকে দিল্লীৰ পৰাও টকা আনিব নোৱাৰে দিছপুৰৰ পৰাও আনিব নোৱাৰে কিন্তু বিজেপি যদি লগত থাকে দিল্লীৰ পৰাও পইচা আহিব দিছপুৰৰ পৰাও পইচা আহিব আৰু আমি সকলোৱে মিলি একেলগে বিটিআৰখনক উন্নয়নৰ পথত আমি আগুৱাই লৈ যাব পাৰিম আজি অহাকালি আমাৰ ছোৱালীসকলৰ বাবে নিযুত মইনা আঁচনি আৰম্ভ হ'ব হায়াৰ সেকেন্ডাৰী পঢ়া ছোৱালীয়ে মাহত 1000কৈ টকা পাব ডিগ্ৰী পঢ়া ছোৱালীয়ে 1250কৈ টকা পাব আৰু ইউনিভাৰ্চিটিত পঢ়া ছোৱালীয়ে মাহত 2500কৈ টকা পাব ৰাজ্য চৰকাৰৰ আঁচনি যোন ছোৱালীয়ে কলেজত পঢ়িব আমি তাকেই সেই আঁচনি আমি দিব পাৰিম কিন্তু আমি এটা কথা জানো যে কলেজত সকলোৱে পাব সেই কাৰণে এই আঁচনি সকলোৱে পাব কিন্তু গাঁৱত যেতিয়া সিলেকশন কৰিব লাগিব তেতিয়া আমি সকলোৱে সমানে আঁচনিবিলাক নাপাওঁ আৰু সেই কাৰণে আমাক বিজেপিৰ চৰকাৰ লাগিব বিজেপি কোকৰাঝাৰত বিজেপি দিছপুৰত বিজেপি দিল্লীত আপোনালোকে তেতিয়া বিশ্বৰামতে আমি সমাজখনক আগুৱাই লৈ যাব পাৰিম শ্ৰদ্ধাৰ ৰাইজ আমি মিছন বসুন্ধৰা কৰিলো অসমৰ চাৰিওফালে মানুহে মাটিৰ কাগজ পাইছে কিন্তু বিটিআৰত আজিও আমি আগবাঢ়ি যাব পৰা নাই কিয় আগবাঢ়ি যাব পৰা নাই কাৰণ আমাৰ মাত্ৰ 9টা সিট 40টা সিটৰ ভিতৰত বিজেপি যোৱাবাৰ মাত্ৰ 9টা সিটত ইলেকশন জিকিছে 9টা সিটত সৰকাৰ নহয় 9টা সিটত জিকা পাৰ্টিক কোনেও যিমান গুৰুত্ব দিব লাগে সিমানো গুৰুত্ব নিদিয়ে কিন্তু এইবাৰ যদি আমি ইলেকশনত সকলোৱে যদি লগ হৈ বিজেপি দলক শক্তিশালী কৰি নিৰ্মাণ কৰিব পাৰো তেতিয়া হলে ৰাইজেও যিমান সমস্যা ভোগ কৰি আছিল সেই সমস্যাবিলাকৰ পৰা ৰাইজ মুক্ত হ'ব পাৰিব আৰু সেই কাৰণে মোৰ সহজ ৰাস্তা আছিল মই যদি বিপিএফৰ লগত এলায়েন্স কৰিলোহেঁতেন আৰামত জিকিব পাৰিলোহেঁতেন ইউপিপিএলৰ লগত এলায়েন্স কৰিলেও মই আৰামত জিকিব পাৰিলোহেঁতেন কিন্তু আমি জিকিব পাৰিলোহেঁতেন ৰাইজৰ সুবিধা নহলহেঁতেন আমাক জিকাৰ কাৰণে সহজ ৰাস্তা নালাগে আমি টান ৰাস্তাৰে যাম কাৰণ আমি ৰাইজক উপকাৰ কৰিব লাগিব ৰাইজক আমি সমান অধিকাৰ দিব লাগিব আজি আপোনালোকে চিন্তা কৰক মই যদি হাগ্ৰামা মহিলাৰিক কলোহেঁতেন যে মোক 15টা সিট দিয়ক আপুনি 25টাত খেলক কোনো কথা নাছিল প্ৰমোদ বৰুক যদি মই কলোহেঁতেন যে আপুনি মোক 15টা সিট দিয়ক আপুনি 25টা সিটত ইলেকশন খেলক কোনো অসুবিধা নহলহেঁতেন ধুনীয়াকৈ আমাৰো যিকেইটা জিকিব লাগে জিকি গলহেঁতেন 8টা 9টা জিকি গলহেঁতেন কিন্তু 8টা 9টা জিকিলে আমি চৰকাৰত একোৱে কৰিব নোৱাৰো খালি হাত চাপৰি মাৰিবৰ কাৰণে আমি তাতে যাব লাগিব যোৱা 5 বছৰত আমাৰ অভিজ্ঞতা যে যদি বিজেপি বিটিআৰত শক্তিশালী হ'ব নোৱাৰে তেতিয়া হলে আমি কেতিয়াও মানুহৰ কাম কৰিব নোৱাৰো আৰু সেই কাৰণে এইবাৰ আমি কৈছো যে আপোনালোকে পদুমত ভোট দিয়ক পদুমে শক্তিশালী হ'ব বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰিব সকলোৱে নিজৰ বিটিআৰখনক নিজে বিচৰা ধৰণে আগবঢ়াই লৈ যাব পাৰিব ইলেকশন ডিক্লেয়াৰ কৰিব এতিয়াও বাকি আছে মই আপোনালোকক খুদিছো বিজেপিয়ে নিজে খেলিব লাগে নে বেলেগৰ লগত হাত মিলাই ইলেকশন খেলিব লাগে
এবাৰ পাক্কা কথা কওক, নিজে খেলিব লাগে নে হাত মিলাই ইলেকশ্যন খেলিব লাগে? আধাইটো একো মাতা নাই, তাৰমানে হাত মিলাই খেলিব লাগে নেকি? নিজে খেলিব লাগে নে হাত মিলাই খেলিব লাগে? আৰু অলপ ডাঙৰ কৰি কওক। আমাৰ হৰিশ দ্বিবেদী প্ৰভাৰী দিল্লীৰ পৰা আহিছে, শুনি আছে, পিছত মোক কৈ ক'ব যে সবেইটো কোৱা নাই, গতিকে দাদা হাত মিলাই ইলেকশ্যন খেলক। আপোনালোকে পাক্কা কথা কওক, হাত মিলাই ইলেকশ্যন খেলিব লাগে নে পদুমৰ চিনত ইলেকশ্যন খেলিব লাগে? পাক্কা? কিন্তু পিছত পদুমক ওপৰত উঠাই দি আকৌ ভোট নিদিলে নহব। সকলোৱে দিনে ৰাতি কষ্ট কৰিব লাগিব। ৰেডি আছে নে নাই কষ্ট কৰিব? ৰেডি আছে নে নাই? পিছত ক'ব আমাৰ মনৰ মতন কেণ্ডিডেট নহল, সেইকাৰণে হাৰি গল। তেনেকুৱা হ'ব পাৰে নেকি? কেণ্ডিডেটটো একটাই হ'ব, 5টা কেণ্ডিডেটটো হ'ব নোৱাৰে নে? পাৰে 5টা কেণ্ডিডেট হ'ব। গতিকে যোনে কেণ্ডিডেট নহওক কিয় আমি সকলোৱে তেওঁৰ কাৰণে কষ্ট কৰিম নে নকৰিম? পাক্কা কৰিম। আপোনালোকে এটাই কথা মনত ৰাখিব, এইবাৰ চাৰিওফালে মই ওদালগুৰি গৈছো, তামুলপুৰ, বাক্সা, চিৰাং, কোকৰাঝাৰ, এনেকুৱা বিজেপিৰ মিটিং আগত হৈছিলে নেকি? কেতিয়াবা হৈছিল নেকি? এইবাৰ আমাৰ সকলো মানুহ জাগ্ৰত হৈছে। এইবাৰ ইলেকশ্যন জিকাৰ আটাইতকৈ ভাল পৰিৱেশ আছে। আমাৰ যিমান কষ্ট আছে, যিমান আমাৰ মনত দুখ আছে, যিমান আমাৰ মনত বেদনা আছে, এইবাৰ সব আমি পিছ পেলাই নতুন ৰাস্তা দি আগবাঢ়িব পাৰিম যদি আমি বিজেপি দলক জিকাব পাৰো। আপোনালোকে জানে যে ইয়াৰ পিছত এছেম্বলি ইলেকশ্যন আছে 2026 চনত। মই মুখ্যমন্ত্ৰী হ'ব লাগে, নিয়ম মতে মই ইয়াত আহিবই নালাগে। ভাই BPF জিকক, UPPL জিকক আমাক সাপোৰ্ট কৰিব লেঠা শেষ হয় নে নহয়? মই BPFক কম তুমি জিকিলে মোক সাপোৰ্ট কৰিবা, UPPLক কম তুমি জিকিলে মোক সাপোৰ্ট কৰিবা। কিন্তু মই সহজ ৰাস্তা বিচৰা নাই। মই এইবাৰ বিচাৰিছো যে আমাৰ চৰকাৰ হলে নহব, দিছপুৰত বিটিআৰৰ ৰাইজো আগবাঢ়িব লাগিব, বিটিআৰৰ ৰাইজেও সমান অধিকাৰ পাব লাগিব। আৰু সেই কাৰণে যোৱা 1 মাহ ধৰি আমি একোৱে কৰা নাই। যোৱা কালিও গোটেই দিনটো মই বাক্সাত আছো, আজিও গোটেই দিনটো চিৰাঙত, অহা পৰহি আকৌ কোকৰাঝাৰত, আকৌ কোকৰাঝাৰ শেষ কৰি আকৌ ওদালগুৰি, তামুলপুৰ, বাক্সা, চিৰাং, কোকৰাঝাৰ 20 তাৰিখলৈকে মই গুৱাহাটীত একোৱে কাম ৰাখা নাই, মাত্ৰ বিটিআৰ। কাৰণ বিটিআৰৰ ৰাইজে আমাক ইলেকশ্যনৰ সময়ত কয় যে দাদা জমিটাৰ কাজ হলো না, দাদা এইটো নাই হোৱা। মই শুনি থাকিব লাগে, কৰিব একো নোৱাৰো। সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছো যে আমাৰ কৰিব পাৰা অধিকাৰ আমাক লাগে। বিজেপিক আটাইতকৈ শক্তিশালী দল হিচাপে আমি বিটিআৰত ইলেকশ্যন জিকাব লাগে। আৰু একবাৰ যদি বিটিআৰত বিজেপি হায়েষ্ট সিট পাব পাৰে, ৰাইজৰ দুখ কষ্ট একেবাৰে নোহোৱা হৈ যাব। কাৰণ আমি বিজেপি কাৰো এগেইনষ্টত নাই, আমি সকলোৰে সমৰ্থনত আছো। 26টা জনগোষ্ঠীৰ কাম হওক, একেলগে কাম হওক, সকলো মিলা মিছাৰে থাকক। বিজেপিৰ লক্ষ্য যে এখন ঘৰত 5টা ল'ৰা সমানে যেনেকে মাকে মৰম কৰে, তেনেকে যাতে চৰকাৰখনেও 5টা ল'ৰাকে সমানে মৰম কৰে। আমাৰ BTCত 26টা ল'ৰা ছোৱালী আছে, 26টা জাতি জনগোষ্ঠী আছে। BTC চৰকাৰখন এনেকুৱা হ'ব লাগে যাতে 26টা জনগোষ্ঠীকে নিজৰ ল'ৰা ছোৱালী হিচাপে ভাবে। আৰু
সেই পৰিৱেশ কোনে আনিব পাৰিব? অকল বিজেপি দলে আনিব পাৰিব আৰু কোনেও আনিব নোৱাৰে। ভোট আমি যাকে নিদিও কিয় ভোট দিয়া হ'ব, কিন্তু আমাৰ কাম নহ'ব। কিন্তু যদি আমি বিজেপি দলক জিকাও, বিজেপি দল শক্তিশালী হয়, সকলো আমাৰ 26টা জনগোষ্ঠী নিজৰ ল'ৰা ছোৱালীৰ দৰে চৰকাৰখনে মৰম কৰিব আৰু আমি আগবঢ়াই লৈ যাব পাৰিম। আজি মই বিজনীত আছো, অজয় ৰয়ক যোৱাবাৰ আপোনালোকে জিকুৱাইছিলে। আজি আপোনালোকে নিজে দেখিছে যে আমি বিজনীত বিটিআৰ চৰকাৰ নাথাকোতেও আমি যিমান পাৰো, যিমান প্ৰতিশ্ৰুতি দিছিলো, গোটেইখিনি কাম আমি কৰিছো। কিন্তু কাম আৰু 3 গুণ হ'ব লাগিছিল, আৰু 4 গুণ হ'ব লাগিছিল। কিন্তু কাম কৰিবৰ কাৰণে অজয় ৰয়ে যদি কয় অমুক গাঁৱত মাটিটো লাগে, বিটিআৰে উল্টা ফালে মাটিটো দি দিয়ে। বোলে এই ৰাস্তা কৰিব লাগে, নহয় এই ফালৰ পৰা আৰম্ভ কৰিব লাগে। কিন্তু কোকৰাঝাৰতো যদি আমাৰ অধিকাৰ থাকে, দিছপুৰতো আমাৰ অধিকাৰ থাকে, দিল্লীতো অধিকাৰ থাকে, তিনিটাই একেলগে একে ডাইৰেকশ্যনত আমি সমাজখনক আগুৱাই লৈ যাব পাৰিম। আৰু সেই কাৰণে ৰাইজক মই আহ্বান জনাম, আপোনালোকে যাতে এইবাৰ বিজেপিক ইলেকশ্যনত ভোট দিয়ে, পদুমত ভোট দিয়ে। মই যোৱাকালি মোক এজন সাংবাদিকে সুধিছিল যে আপোনালোকে কেইটা সিটত ইলেকশ্যন খেলিব? মই কৈছিলো যে মই 20 তাৰিখৰ আগতে 20ৰ পৰা 25ৰ ভিতৰত ইলেকশ্যন ডিক্লেয়াৰ হ'ব। মই কৈছিলো যে 20 তাৰিখৰ আগতে মই সব সমষ্টিত যাম, ৰাইজক সুধিম ইয়াত বিজেপি খেলিব লাগে নে নালাগে। যদি ৰাইজে কয় নালাগে, আমি নেখেলো, লাগে যদি আমি খেলিম। আৰু সেই কাৰণে মই সকলো ৰাইজকে ভাবি চিন্তি আপোনালোকক মই উত্তৰ দিব কম, সুবাইজাৰত আমি ইলেকশ্যন খেলিব লাগে নে নালাগে? নে নাঙলক সাপোৰ্ট কৰিব লাগে, নে ট্ৰেক্টৰক সাপোৰ্ট কৰিব লাগে, নে পদুমক লাগে? পাক্কা কথা কওক, পদুম হ'ব? এই পিছফালে কোৱাই নাই, পদুম লাগিব নে নালাগিব? পাক্কা? পিছত নকব অমুক কেণ্ডিডেট হল কাৰণে হাৰি গল বুলি। জিকিব নে নাই পদুম? সুবাইজাৰ, থুৰিবাৰী, পদুম লাগে নে নালাগে? পাক্কা কথা কওক, চিন্তা কৰি। পিছত বোলে ওই ক্যান্ডিডেট হলো না, ওনাকে আমি ভোট দিবে না, এরকম হলে হবে না। ঠিক আছে? পদুম লাগে না না লাগে? পাক্কা লাগে? ঠিক আছে। ইয়াতে মোক রাইজে কৈ আছে যে যোৱাবাৰ যি কাৰণ হৈ গলটো হৈ গল, কিন্তু বিজনী ৰেল ষ্টেচনত কলিকতাত যাব, চেন্নাইত যাব আৰু জম্মু কাশ্মীৰ যাব, ৰেলৰ একটা ষ্টপেজ লাগে। লাগে নেকি? নালাগে নেকি? এই তোমাকে লাগে কি না লাগে? ঠিক আছে, লাগে। তাৰ পিছত ইয়াত ৰাইজে কৈছে যে মনেশ্বৰী গাঁৱত এটা ৰেলৱে আন্ডাৰপাস লাগে। লাগে নেকি? এইটো তো নালাগে, পাক্কা লাগে। তাৰ পিছত ৰাইজে কৈছে যে নাংগ দৰবাৰী কানামাকৰা ব্ৰিজৰ পৰা কুজৰাগুৰি ভিলেজলৈকে ইৰোশন গৰাখনীয়া কন্ট্ৰোল লাগে। গৰাখনীয়া হৈ আছে নেকি ইয়াতে? আচ্ছা, কোনটা জায়গা অজয়? সুবাইজাৰ। কোনটা জায়গা? খুজৰাগুৰি। ইয়াতো সুবাইজাৰ মানে নালাগে বুলি কৈ আছে। খুজৰাগুৰিত লাগে না নালাগে গৰাখনীয়া কন্ট্ৰোল? আই নদী। কানামাকৰা ৰিভাৰ প্ৰটেকশ্যন বান লাগে কালামাটিত, লাগে নেকি? সেইটো ক'ত? সুবাইজাৰ কি থুৰিবাৰী? সুবাইজাৰ। মাষ্টাৰ ড্ৰেইন লাগে বিজনী টাউন, অডিটৰিয়াম লাগে বিজনী, ইনডোৰ ষ্টেডিয়াম লাগে বিজনী,
কুকলুংটো এটো কি ৰাঞ্জি ঝৰা হাতী আক্ৰমণ আছে নেকি আৰু কমাৰ্চ কলেজ লাগে বিজনী উলুবাৰী এইকেটা ঠিকে লিখিছে না লিখা নাই ঠিকে লিখিছে পাক্কা লিখিছে ঠিক আছে ইলেকশনৰ আগত এসেম্বলি আগত তো গুটেই কেটা কৰি দিব নোৱাৰো কিন্তু ৰেল তেল ৰখাই দিম ইয়াতে হ'ব 20 দিন পাক্কা ৰেল তেল ৰখাই দিম হ'ব এইখিনিটো হৈ যাব এইখিনি মই কৰি দিম ঠিক আছে এতিয়া মোক ফাইনালি কক বিজেপি জিকিব নে নাই মই আজি খুদিবৰ কাৰণে আহিছো জিকিব না নাই বিজেপি পাক্কা ঠিক আছে তেতিয়াহলে মই কোট ইলেকশন খেলিম লিষ্ট বনাই আছো সুবাইজাৰ ইলেকশন খেলিম থুৰিবাৰী খেলিম পাক্কা ভাবি চিন্তি কৈছে কি নাই ঠিক আছে হবে তো হবে পাক্কা হবে ঠিক আছে পরে না হলে কিন্তু হবে না ঠিক আছে জিকা আনিব পাক্কা ঠিক আছে সকলোৱে জিকা আনিব একদম পাক্কা পাক্কা পুরা পাক্কা থুৰিবাৰী আমি ইলেকশন খেলিম সুবাইজাৰ ইলেকশন খেলিম পাক্কা তেতিয়ালে মোৰ লগত কব ভাৰত মাতা কে নৰেন্দ্ৰ মোদী অমিত শাহ সুবাইজাৰৰ কাৰ্যকৰ্তা থুৰিবাৰীৰ কাৰ্যকৰ্তা বহুত ধন্যবাদ দুটা কথা কৈছো আগষ্টত ইলেকশন ডিক্লেয়াৰ হ'ব দুৰ্গা পূজাৰ আগতে ইলেকশন হ'ব ঠিক আছে ইলেকশনৰ সময়ত মই সুবাইজাৰতো মিটিং কৰিব আহিম থুৰিবাৰীতো মিটিং কৰিব আহিম ঠিক আছে বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম হেল্ল'